हेलो फ्रेंड्स, आज मैं बनाई आसो मटन करी। इकाने मैं लैसो 1 किलो मटन धुई केने रेडी कर लैसो। गैसत मैं कुकार पाती दिसो। दी दिसो मैं इते सरिहर तेल 1 कापतके अकमान कम। तेलखिनि गरम होवात इते मैं दी दिम 4-5 टुकुर तेजपात और 3-4 टुकुर दालचिनी। এইখিনি অলপ দেৰি ভাজি ইয়াতে মই মিডিয়াম সাইজৰ এটা পিঁয়াজ পাতলকৈ কাটি ৰাখা দি দিছোঁ। দি কেনে অলপ ভালদৰে ভাজি ল'ম। যেতিয়া পিঁয়াজখিনি এইদৰে ব্ৰাউন কালাৰ হৈ যাব ইয়াতে মই এড কৰি দিম মাংসখিনি দি অলপ দেৰি ভাজি ল'ম। মাংসৰ কালাৰটো চেঞ্জ হওঁতে মই ইয়াতে দি দিম ডাঙৰ সাইজৰ 2টা পিঁয়াজ মোটা মোটাকৈ কাটি ৰাখা। এইখিনি দি অলপ দেৰি মই ভাজি কেনে ইয়াতে এড কৰি দিম নিমখ দিছোঁ মই ইয়াতে 1.5 চামুচ। টেবিল স্পুনৰে দিছোঁ 1 চামুচ নহৰু পেষ্ট। টেবিল স্পুনৰে 1 চামুচ দিছোঁ আদা পেষ্ট। দি কেনে অলপ দেৰি ভাজি লৈছোঁ। আদা নহৰুৰ গোন্ধ যেতিয়া নোহোৱা হ'ব তেতিয়া মই ইয়াতে এড কৰি দিম পাউডাৰ মছলাখিনি। চাক মই দি দিছোঁ ইয়াতে হালধি পাউডাৰ হাফ স্পুনতকৈ অকণমান বেছি, ৰেড চিলি পাউডাৰ দিছোঁ হাফ স্পুনতকৈ অকণমান বেছি, জিৰা পাউডাৰ দিছোঁ হাফ স্পুন, ধনিয়া পাউডাৰ দিছোঁ 1 চামুচ আৰু গৰম মছলা পাউডাৰ দিছোঁ হাফ স্পুন। গোটেইখিনি দি কেনে ভালদৰে ভাজিম। তেতিয়া পানীখিনি শুকাই যাব, এনেকৈ তেল ওপৰলৈ উঠি আহিব। মাংসৰ পানীখিনি শুকাই যোৱাত মই 1 কাপ গৰম পানী এড কৰি দিছোঁ। দি কেনে মই গেছটো ফুলত থৈ কেনে ভালদৰে ভাজিম। যেতিয়া এইদৰে পানীখিনি শুকাই যাব, যিখিনি পানী দিছিলোঁ শুকাই যোৱাৰ পিছত মই অলপ বেছিকৈ পানী দি ভালদৰে লৰাই কুকাৰ ঢাকন মাৰি মই বহাই দিছিলোঁ। 5টা হুইচেল আহিছিলে, গেছটো অফ কৰি দিছিলোঁ। ষ্টিমখিনি অকলে যোৱাৰ পিছত ঢাকনটো খুলি ল'লোঁ। খুলি কেনে গেছত বহাই কেনে মই এবাৰ মাংসটো চেক কৰি ল'লোঁ। মোৰ মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াতে এড কৰি দিম কেইটামান সৰু ইলাচ, অকণমান মই থেতেলি দিছোঁ। দি কেনে অলপ দেৰি ফুলত থৈ গেছত মই জোলখিনি শুকাই ল'ম। এয়া চাওক ওপৰলৈ যেতিয়া এনেকৈ তেল বিৰিঙি আহিব ধুনীয়াকৈ মোৰ জোলখিনি শুকাই গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। মোৰ মটন